ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আমাৰ মঞ্চত উপস্থিত ডিহু সমষ্টি ধৰ্মপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক আৰু আমাৰ জনপ্ৰিয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, অসম চৰকাৰৰ আন এগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, সমগ্ৰ শিক্ষা অভিযানৰ অভিযান সঞ্চালক ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়া, জিলা আয়ুক্ত বৰ্ণালী ডেকা ডাঙৰীয়ানী, লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া, চন্দন শৰ্মা ডাঙৰীয়া আৰু হৰে কৃষ্ণ মুভমেণ্ট গুৱাহাটী অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ সভাপতি আমাৰ সকলোৰে মাজত উপস্থিত শ্ৰী জনাৰ্দন দাস ডাঙৰীয়া আৰু সন্মানীয় ৰাইজ, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আমাৰ বাবে এটা অতি আনন্দৰ দিন। আমাৰ জনাৰ্দন প্ৰভু ডাঙৰীয়াই তেখেতৰ ভাষণত উল্লেখ কৰিছে যে 2009 চনত মই বাংগালুৰত এটা বিশেষ কামৰ কাৰণে গৈছিলোঁ। তেতিয়া মোক কোনোবাই পৰামৰ্শ দিছিলে যে আপুনি এবাৰ বাংগালুৰৰ ইস্কন মন্দিৰটো চাই আহিব, দৰ্শন কৰি আহিব, চালে মনটো ভাল লাগিব। মই যেতিয়া মন্দিৰলৈ গৈছিলোঁ তেতিয়া অসমৰ মই শিক্ষামন্ত্ৰী আছিলোঁ। মন্দিৰৰ বিষয়ববীয়াসকলে মোক ওচৰতে চলি থকা কিটচেন এটা বা পাকঘৰ এটালৈকে লৈ গৈছিলে। সেই পাকঘৰটোত 2009 চনতে তাতে স্কুলৰ ল'ৰা ছোৱালীৰ বাবে মধ্যাহ্ন আহাৰ বনোৱা হৈছিলে আৰু সেই মধ্যাহ্ন আহাৰ তেওঁলোকে বাংগালুৰৰ বিভিন্ন স্কুলত ঠিক সময়তে বিতৰণ কৰিছিলে আৰু চৰকাৰে যিখিনি বস্তুৰ যোগান ধৰে তাৰ লগত তেওঁলোকে ইয়াক আৰু ধুনীয়াকৈ বনাই ল'ৰা ছোৱালীৰ কাৰণে পুষ্টিকৰ খাদ্য নিৰ্মাণ কৰে। মই তেতিয়া তেওঁলোকক সুধিছিলোঁ যে আপোনালোকে এনেকুৱা এটা ব্যৱস্থা অসমত কৰিব পাৰিব নেকি? তেখেতসকলে মোক কৈছিলে যে আমাৰ ডাটা বহুত নহয়, কাৰণ চৰকাৰে যিমান পুঁজি দিয়ে তাৰ তুলনাত আমি আৰু নতুনকৈ আমাৰ ফালৰ পৰাও খৰচ কৰিব লাগে। সেইকাৰণে আমি অসমত যোৱাৰ কথা এতিয়াও ভবা নাই। কিন্তু মই তেওঁলোকক বহুখিনি জোৰ দিলোঁ আৰু এটা সময়ত তেওঁলোকে মোক কৈছিলে যে আমি অসমত আহি এই চেণ্ট্ৰেলাইজ কিটচেন বা মধ্যাহ্ন ভোজন যোজনাৰ কাম আমি হাতত ল'ম। 2011 চনত তেতিয়া অসমত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে। মই তেওঁক ফাইলত লিখিছিলোঁ যে 6 জাগাত আমি পৰীক্ষামূলকভাৱে এই কেন্দ্ৰীয় কিটচেনৰ ব্যৱস্থা কৰিব খোজোঁ। বহুদিন কথা বতৰাৰ পিছত তেখেতে মোক কৈছিলে যে বেলেগ জাগাত নালাগে, তুমি যদি ইমান কৰিব খোজা জালুকবাৰী সমষ্টিৰ কাৰণে কৰা, তাত মোৰ আপত্তি নাই, কিন্তু বেলেগ জাগাত কৰিব নালাগে। আৰু যেনেকে কোৱা হৈছিলে আমি জালুকবাৰী সমষ্টিত প্ৰথমতে 2011-12 চনত আমাৰ সমষ্টিৰ ল'ৰা ছোৱালীৰ কাৰণে এটা চেণ্ট্ৰেলাইজ কিটচেন আমিনগাঁৱত আৰম্ভ কৰিছিলোঁ। চাওঁতে চাওঁতে মানুহে, ল'ৰা ছোৱালীয়ে এই চেণ্ট্ৰেলাইজ কিটচেনৰ পৰা ইমান সুবিধা পালে, মই লাহেকৈ শিক্ষামন্ত্ৰী হিচাপে ক'লোঁ যে নহয়, আমি গুৱাহাটীৰ বাকীকেইটা সমষ্টিটো দিম। তেনেকৈ আমি পশ্চিম গুৱাহাটী, পূব গুৱাহাটী, দিছপুৰ সমষ্টিটো দিলোঁ। তাৰপিছত লাহেকৈ মই ক'লোঁ যে নহয়, জালুকবাৰীৰ ল'ৰা ছোৱালীয়ে যদি মধ্যাহ্ন আহাৰ ইমান ভাল কৰি পাব, হাজো বা পলাশবাৰীয়ে কিয় নাপাব? লাহেকৈ মই কামৰূপলৈকেও ইয়াক আগবঢ়াই দিলোঁ। কিন্তু কিটচেনটোৰ কেপাচিটি ইমানেই আছিল যিমানখিনি আমি কৰিব পাৰোঁ। যি নহওক তেনেকৈ পাৰ হৈ গ'ল। চৰকাৰ বদলিল, পৰিৱেশ সলনি হ'ল। যোৱা কিছুদিনত আমি যোৰহাটত এই
চেণ্ট্ৰেলাইজ কিটচেন বা যোৰহাট জিলাৰ ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন আহাৰ যোজনাৰ জৰিয়তে এটা জাগাতে সুন্দৰ কৰি বনাই আমি খোৱা বস্তু পঠিয়াই দিয়া আৰম্ভ কৰিলোঁ। তাৰ পিছত মোৰ মনটোত লাগি আছিলে যে মোৰটো 6টা কৰিব মন আছিলে, তেতিয়া কিবা কাৰণত কৰিব নোৱাৰিলোঁ, এতিয়া কৰিব লাগে। আমি মাজুলীটো আৰম্ভ কৰিলোঁ, কিটচেন নিৰ্মাণৰ কাম চলি আছে। আজি আমি নলবাৰীত আৰম্ভ কৰিলোঁ আৰু এই মাহৰ ভিতৰতে আমি ডিব্ৰুগড়, লখিমপুৰ আৰু তেজপুৰতো আমি এই চেণ্ট্ৰেলাইজ কিটচেন ব্যৱস্থা আৰম্ভ কৰিম। ইয়াতে কি হ'ব? 25 কোটি টকা খৰচ কৰি আমি এটা পাকঘৰ বনাম। এই পাকঘৰটোত ৰুটিও মেচিনেদি হ'ব পাৰিব, শাক চব্জিও মেচিনেদিও কাটিব আৰু আমাক ইয়াত ৰাইজৰো কিছু মানুহক লোৱা হ'ব যোনে ইয়াতে পাচলি আদি ধুব। কিন্তু আমি সুন্দৰ কৰি এই গোটেই খোৱা বস্তুখিনি আটাইতকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু কতো এখুটো কোনো বাহিৰা ধূলি মাকতি নপৰাকৈ আমি সুন্দৰভাৱে ইয়াতে ৰাতিপুৱাৰ মধ্যাহ্ন আহাৰ যোজনাখিনি বা ভোজনখিনি আমি বনাম। চৰকাৰে মধ্যাহ্ন আহাৰ ভোজনৰ বাবে প্ৰতিজন ছাত্ৰ ছাত্ৰীক ओम प्रकाश हम लोग कितना देते हो? एलपी एमई के लिए आमी सरकारे एजन छात्र छात्रीर कारणे एलपीत 6 टका एमईत आमी 10 टका दिउ किन्तु एखेतসকলে जितु खोआ बस्तु बनाब तात 6 टका और 10 टकात নহয়গৈ जिखिनि अतिरिक्त লাগিব সেইখিনি हरे कृष्ण फाउंडेशन और अक्षय पात्रई तेलुके निजाকৈ संग्रह करिब सरकारों टका और आमार टका दुईटाई लग लगी आमी रातिपुआ इयाते स्कूल आरम्भ होवार आगे आगे गुटेई नलबारी जिलात जिमान लड़ा छुवाली आछे अलप अलप बास्का और तामुलपुर इयात जोग हबो टोटल ये किचन का कैपेसिटी कितना है कितना स्टूडेंट के लिए 25,000 25,000 लड़ा छुवालीर खोआ बस्तु मध्याह्न आहार आमी इयाते बनाई लम आरो इयार परा गाड़ी दिए जिफाले जी गाड़ी डायरेक्शन आछे সেই गाड़ी दी रातिपुवाई खोआटो लई जाब आरो एक्जेक्ट टाइमत स्कूलखনত गई खोआटो गई पाब। एतिया कोनोबाई कब आमार कर्मी आछे मध्याह्न भोजन बनवा आमार रांधनी आछे तेलुकर चाकरितो जाबगৈ नेকি तेलुकर चाकरि नाजाय तेलुके आगते बनाइसिले एतिया बिलाब तेलुकर बनवा कामतो नहुआ হৈ যাব तेलुके बिलनी हिसापे निजर कामतो करि থাকিব अर्थात रातिपुआ इयाते खोआ बस्तु जाब आमार मध्याह्न भोजन योजना रांधनी बाइदসকলে लड़ा छुवाली केटाक बिलाई दिब आरो सुंदरকৈ पुष्टिकर खाद्य खाब आरो लड़ा छुवालीर स्कूलत अहार इच्छाटो बहु परिमाणे बाढ़ी जाब। प्रधान शिक्षकসকলে चाउल आनिबर कारणे शाक सब्जी बजार करिबर कारणे बहुत समय खरच करिब लागे शिक्षार परिवर्ते बनवार कामत खरच करिब लागे। एतिया प्रधान शिक्षकসকলেও हिसाब निकासर মাজত পৰিব নালাগে कारण ইয়াৰ পৰাই আমি খোৱাটো পঠাই দিম আৰু তেওঁলোকৰ এটা অতিৰিক্ত দায়িত্বৰ পৰা মুক্তি পাব। তাৰ ফলত তেওঁলোকে সদায় লৰা ছোৱালীৰ বিদ্যায়তনিক কাম কৰাত বেছিকৈ সুবিধা পাব। ইয়াৰ লগতে আপোনালোকে এটা কথা জানিব যে ৰাতিপুৱা ইয়াত কিটচেনটোত 25,000 লৰা ছোৱালীৰ কাৰণে আমি বনাই দিলো দিনটোতো কিটচেনটো খালী হৈ থাকিব। আমি কেতিয়াবা গুৱাহাটী মেডিকেল কলেজত খোৱা বস্তু পঠাব লাগে আমি এখেতসকলক কওঁ গুৱাহাটীত যে আপোনালোকে বনাই দিব। যদি চৰকাৰৰ কিবা মিটিং আদি থাকে তাতো আমি তেখেতসকলক আপোনালোকে বনাই দিব আৰু কেতিয়াবা কোনোবাই নিজৰ জন্মদিনত নিজৰ আন সময়ত তেওঁলোকে মেডিকেলত বা আন জাগাত বা ভোগ আদি দিব খুজে খোৱা বস্তু দিব খুজে
এখেতসকলক ক'লেই তেওঁলোকে তেনেকুৱা সা সুবিধাখিনিও কৰি দিব। ইয়াৰ লগতে আজি যদি বানপানী হৈছে, ৰিলিফ কেম্পত আমি আহিছোঁ, ৰাতি ৰাতি ডিচিসকলে চাউল দালি যোগাৰ কৰিব নোৱাৰে, কিন্তু মানুহটো কেম্পত আহিয়ে গ'ল, মানুহকতো খোৱা বস্তু দিব লাগে। আমি কামৰূপ জিলাত ৰিলিফ কেম্প হ'লে প্ৰথম ৰাতিৰ খোৱা সদায় অক্ষয় পাত্ৰৰ পৰা আমি পঠাই দিওঁ। তেতিয়াহ'লে তেওঁলোকৰ বান বিধ্বস্ত মানুহেও খোৱা খাব পালে, পিছদিনাৰ পৰা ৰিলিফ আহি থাকিলে। গতিকে অকল যে মিড ডে মিল আছে তেনেকুৱা নহয়, জিলাৰ উপায়ুক্তক যি ধৰণে এখেতসকলৰ পৰা সহায় লাগিব সেনেকুৱা ধৰণৰ সহায় তেওঁলোকে আগুৱাই লৈ গৈ থাকিব আৰু তেওঁলোকে আমাৰ জিলা প্ৰশাসনক সহায় কৰিব। ইয়াৰ লগতে হৰে কৃষ্ণ ফাউণ্ডেশ্যন, অক্ষয় পাত্ৰই কিটচেন চলাব। হৰে কৃষ্ণ ফাউণ্ডেশ্যনে আপোনালোকক কৃষ্ণৰ মহিমাৰ ওপৰতো তেওঁলোকে বেলেগ কৰি মন্দিৰ বান নিৰ্মাণ কৰি আপোনালোকৰ এই অঞ্চলটোত এটা আধ্যাত্মিক পৰিৱেশৰো তেওঁলোকে সৃষ্টি কৰিব। সেই কামটো তেখেতসকলে নিজে কৰিব, তাৰ লগত চৰকাৰ জড়িত হৈ নাথাকে, এইটো তেওঁলোকৰ নিজৰ প্ৰচেষ্টা হ'ব। গন্ধিয়া আমাৰ এটা আধ্যাত্মিকভাৱে অত্যন্ত আগবঢ়া আৰু আমাৰ এটা ক'ব গ'লে ঐতিহ্যৰ এক চিনাকি। ইয়াৰ পৰাই আমাৰ জ্যোতিষবিদ্যাৰ আৰম্ভণি হৈছিল, বা আজিও জ্যোতিষবিদ্যাৰ প্ৰচলন হৈছে বুলি ক'লে ভুল কৰা নহয়। এখন ঐতিহ্যমণ্ডিত স্থানত এনেকুৱা এটা সুন্দৰ কাম কৰিবলৈ আমাক সুবিধা কৰি দিয়াৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো দীঘলীয়া এটা হাত চাপৰিৰে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক আশীৰ্বাদ কৰিবলৈ অনুৰোধ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি কথা কোৱাৰ সময় নহয়। আমাৰ ৰাজ্যত চৰকাৰখনে যেনেকে যি পাৰে মানুহক সহায় কৰাৰ বাবে সদায় প্ৰচেষ্টা চলাই আহিছে। যিমান য'ত যেনেকে দুখীয়া মানুহৰ কাম হয়, মধ্যবিত্ত মানুহৰ কাম হয়, গোটেইখিনি আমি কৰি দিয়াৰ বাবে সদায় চেষ্টা কৰি থাকোঁ। আজি এই মিড ডে মিলৰ আঁচনি হৈ যোৱাৰ পিছত আপোনালোকে নিজে অনুভৱ কৰিব যে এটা কিমান ডাঙৰ পৰিৱৰ্তন এটা ইয়াত আহিছে আৰু এই জাগাখিনিও যথেষ্ট জীৱন্ত আৰু প্ৰাণৱন্ত হৈ উঠিব। এই চেণ্ট্ৰেলাইজ কিটচেনটো বনাবৰ বাবে আমাৰ ৰাজ্য চৰকাৰে 25,33,90,000 টকা খৰচ কৰিব আৰু আমাৰ লোক নিৰ্মাণ বিভাগে ইয়াক নিৰ্মাণ কৰিব। মই আমাৰ লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব, মুখ্য অভিযন্তা সকলোকে ধন্যবাদ জনাইছোঁ আৰু যিজন ইয়াতে ব্যক্তিয়ে কাম পাইছে তেওঁকো মই অনুৰোধ কৰিম যে এই কামটো, কাৰণ শিশুৰ শৰীৰতে ভগৱান থাকে। আমি হিন্দুসকলে বিশ্বাস কৰোঁ যে প্ৰত্যেকটো বাচ্চাৰ হৃদয়ত স্বয়ং ভগৱান কৃষ্ণ লুকাই থাকে আৰু সেইকাৰণে আমি বাচ্চা ল'ৰাই কিবা এটা কৰিলে কয় যে তাক একো নকৰিবি, তাৰ গাত ভগৱান আছে, হয়নে নহয়? এতিয়া এই বাচ্চা ল'ৰাৰ কাম আমি ইয়াতে কৰিম, বাচ্চাসকলক আমি মুখত অন্ন দিয়াৰ কাম কৰিম। গতিকে কাম বেয়া হ'ব নালাগে, এই কামটো যাতে আটাইতকৈ ভাল হয় তাৰ বাবেও মই অনুৰোধ কৰিম। আৰু মই জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক অনুৰোধ কৰিম মাজে মাজে যেন আপোনালোকে ইয়াত আহি কামটো চাই থাকে আৰু কেতিয়াবা কেতিয়াবা স্কুলত যেতিয়া খোৱা বস্তুবোৰ যাব নিজে লগত থাকি খুব ভাল লাগে। মই আগতে, আজিকালি ইমান সময় নাপাওঁ, আগতে যেতিয়া আমিনগাঁৱৰ পৰা খোৱা বস্তুবিলাক যায় মই ঘৰৰ পৰা আহি তাত থিয় হৈ থাকোঁ, একো নকৰোঁ, কিন্তু চাই থাকিয়ে মনটো পবিত্ৰ লাগে। এতিয়া সময় নাপাওঁ আহিবৰ কাৰণে, কিন্তু এই কামটো বা এই খুব পবিত্ৰ এটা কাম ইয়াত আজি জড়িত হ'বলৈ পাই খুব ভাল লাগিলে। আজি দিনটো ঠিক কৰোঁতে ময়ো ভাবা নাছিলোঁ, মই এনেই কৈছিলোঁ 7 তাৰিখে যাম বুলি, কিন্তু আজি একাদশীও, গতিকে একাদশী বুলি ভাবিয়েই দিনটো ঠিক কৰা নাছিলোঁ, কিন্তু নিজে নিজে এইটো ভগৱান কৃষ্ণৰ কাম কাৰণে নিজে নিজে একাদশীতে এই কামটো হৈ গ'ল। আজি আমাৰ হিন্দু মানুহৰ বাবে এইটো নিৰ্জলা একাদশী। নিৰ্জলা একাদশীত এই সুন্দৰ কামটো কৰিবলৈ পাই সঁচাকৈ মই আনন্দিত হৈছোঁ।
নলবাৰী জিলা প্ৰশাসন, আমাৰ MP ফণীভূষণ চৌধুৰী ডাঙৰীয়া, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া সকলোকে ধন্যবাদ জনাইছো। আমাৰ ইয়াত উপস্থিত অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ জনাৰ্দন দাস প্ৰভু আৰু সকলোকে মই মোৰ অভিনন্দন জনাই আৰু গন্ধিয়া ৰাইজক মোৰ সেৱা জনাই আজি ইয়াত অনুষ্ঠিত বিদ্যালয়সমূহৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা প্ৰধান শিক্ষকসকলকো মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। হৰে কৃষ্ণ হৰে